গৰুখুটি এতিয়া কৃষি প্ৰকল্প নহয়, গৰুখুটি এতিয়া তীৰ্থস্থান। কামাখ্যা বটদ্ৰৱৰ দৰে হেনো তীৰ্থস্থানলৈ উন্নীত হৈছে গৰুখুটি। সেয়েহে গৰুখুটি প্ৰকল্পৰ লাভ লোকচানৰ হিচাপ হেনো বিচাৰিব নালাগে ৰাইজে। এই মন্তব্যৰে আকৌ মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ লক্ষ্য প্ৰতিদিন টাইম। আজিৰ পৰা 10 বছৰ পিছত অসমলৈ মানুহ কামাখ্যা মন্দিৰ চাব আহিব। অসমলৈ মানুহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা চাবলৈ আহিব, খটৰা সত্ৰলৈ আহিব। কিন্তু তাৰ লগতে অসমলৈ মানুহ গৰুখুটি প্ৰকল্প চাবলৈ আহিব। মই পদ্ম হাজৰিকা ডাঙৰীয়া, পৰমা ৰাজবংশী ডাঙৰীয়াক আকৌ অনুৰোধ কৰিম, লাভ আৰু লোকচানৰ হিচাপ নকৰিব, কাকো হিচাপো নিদিব। কাৰণ এই গৰুখুটি প্ৰকল্প লাভ আৰু লোকচানৰ প্ৰকল্প নহয়। যিসকলে লাভ আৰু লোকচানৰ হিচাপ খোজে তেওঁলোকক মই অনুৰোধ কৰিম, মই 4-5খন জাগাৰ নাম কম, তাতে গৈ সেই জাগাবোৰ চাই আহক। ঘূৰি আহি কব এই গৰুখুটি কৃষি প্ৰকল্প নহয়, গৰুখুটি এক তীৰ্থস্থান। গৰুখুটি অসমীয়া জাতিৰ পবিত্ৰ তীৰ্থস্থান। প্ৰতিদিন নামৰ টিভি চেনেল এটাই গৰুখুটিক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। কৃষি সৈনিকসকলে দিয়া প্ৰত্যেকটো উত্তৰে মোৰ বাবে অক্সিজেন। গৰুখুটি প্ৰকল্প স্থাপনৰ 4 বছৰ হ'ল। পিছে কৃষি বিপ্লৱৰ সপোন দেখুৱাই স্থাপন কৰা প্ৰকল্পটোৰ পৰা ৰাইজৰ লাভ হৈছে নে নাই? স্বাভাৱিকতেই এই কথা জনাৰ উৎসুকতা আছে ৰাইজৰ। লাভ লোকচানৰ কথা গম নাপালেও অৱশ্যে শেহতীয়াকৈ ৰাইজে গম পাইছে যে গিৰগাই নামত হৈছিল ব্যাপক কেলেংকাৰী। গৰুখুটি প্ৰকল্পই ক্ৰয় কৰিছিল গাখীৰ নিদিয়া হালোৱা গৰুহে। প্ৰকল্পই কিনিছিল বেমাৰী গৰু। বহু গৰুৰ মৃত্যু হোৱাত অথলে গৈছিল লাখ লাখ টকা। এইসমূহ ৰাইজে অনা অভিযোগৰ ভিত্তিত বাতৰি কৰিছিল প্ৰতিটো সংবাদ মাধ্যমে। এই কথা স্বীকাৰ কৰিছিল খোদ প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকায়ো। পিছে মুখ্যমন্ত্ৰীৰ ক্ষোভ কেৱল স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে কৰা বাতৰিৰ বিৰুদ্ধেহে। কেতিয়াবা কেতিয়াবা পদ্ম হাজৰিকা ডাঙৰীয়াই মোক কয় যে গৰুখুটিৰ কথা এনেকে লিখিছে, মই মনটো বেয়া পাইছো। মোৰ মাত্ৰ মনতে মই এটাই চিন্তা কৰো, কোনোবাই দুটা নিউজ কৰাৰ কাৰণে যদি হিমন্ত বিশ্ব শৰ্মা পদ্ম হাজৰিকা থমকি ৰয়, তেতিয়াহ'লে আমি কেতিয়াও নেতা হ'ব নোৱাৰো, কেতিয়াও আমি জাতিটোৰ নেতৃত্ব ল'ব নোৱাৰো। কোনোবাই যদি ভাবিছে যে 2-এটা গৰুখুটিৰ ওপৰত বাতৰি লিখিলে হিমন্ত বিশ্ব শৰ্মা কৰবাত আত্মসমৰ্পণ কৰিব, সেয়া আপোনালোকে কেতিয়াও চিন্তা নকৰিব। শৰীৰত 1 বিন্দু তেজ থকালৈকে আমি সকলোৱে যুঁজিম। এতিয়া আমাৰ সন্মুখত প্ৰতিদিন মই বাদ দিছো, হিমালয়ো যদি থিয় হয় হিমালয়কো আমি ভেদ কৰি আগুৱাই যাম, এয়া নিশ্চিত। উল্লেখযোগ্য যে গিৰগাইৰ বিতৰ্কৰ সময়ছোৱাত পদ্ম হাজৰিকাই ঘোষণা কৰিছিল 21 জুলাইত সকলো হিচাপ ৰাইজক দিব। পিছে সেই হিচাপ আৰু ৰাইজে নাপাব, কাৰণ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ গৰুখুটি তীৰ্থস্থানৰ হিচাপ বিচৰা আৰু দিয়া দুয়োটাই হেনো ভুল। কোনোবাই যেতিয়া লাভ আৰু লোকচানেৰে হিচাপ কৰিব খোজে, মই তেওঁলোকক এটাই কথা ক'ব বিচাৰো, আপোনালোকে ষড়যন্ত্ৰ কৰক, মই আপোনালোকক বাধা নিদিওঁ। আপোনালোকে গৰুখুটি প্ৰকল্পৰ বিৰুদ্ধে লিখক, মই আপোনালোকক বাধা নিদিওঁ। কিন্তু অসমীয়া জাতি এভাৰেষ্টত শৃংগত আৰোহণ কৰিবই, এই কথা আজি আপোনালোকে শুনি লওক। 8,000 বিঘা মাটি আমি বাংলাদেশীৰ কবলৰ পৰা মুক্ত কৰিছো, তাতকৈ আৰু লাভৰ হিচাপ একোৱেই হ'ব নোৱাৰে। এই মাটিত থিয় হৈ আমি প্ৰমাণ কৰিব খুজিছো যে লাচিতৰ তেজ, চিলাৰায় তেজ এতিয়াও আমাৰ বুকুত প্ৰবাহিত হৈ আছে। সোমবাৰে গৰুখুটি প্ৰকল্পত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰে নৱনিৰ্মিত দলং, মন্দিৰ, গাহৰি ফাৰ্ম, খোৱাপানীৰ উদ্যোগ। স্মৰণ কৰিলে অসম আন্দোলনৰ শ্বহীদক। 23জন মানুহক জাঠিৰে
দাৰে কুঠাৰেৰে নিৰ্মমভাৱে হত্যা কৰা হৈছিল। তেওঁলোক অসম আন্দোলনৰ শ্বহীদ বুলি আমি তেখেতসকলক ঘোষণা কৰিছিলোঁ। ৮৩ পিছত জাতিয়ে এক প্ৰকাৰ পৰাজয় স্বীকাৰ কৰিছিল যে গৰুখুটিক আৰু কেতিয়াও আমি উদ্ধাৰ কৰিব নোৱাৰোঁ। প্ৰতিকূলতাৰ মাজতো গৰুখুটিক উচ্ছেদ কৰি আজি খিলঞ্জীয়াৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হিচাপে আমি নিৰ্মাণ কৰিব পাৰিছোঁ। ৰাজ্যত বৰ্তমান বেদখলকাৰীৰ কবলত আছে ২৯ লাখ বিঘা চৰকাৰী ভূমি। বৰ্তমানলৈকে ১,২৯,০০০ বিঘা ভূমি বেদখলমুক্ত হৈছে। গৰুখুটিক প্ৰতীক ৰূপে লৈ সকলো ভূমি বেদখলমুক্ত কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ। আজি অসমত আপোনালোকে আচৰিত হ'ব, ২৯ লাখ বিঘা মাটি আজি বেদখলকাৰীসকলে, অবৈধ বাংলাদেশীসকলে, সন্দেহযুক্ত নাগৰিকসকলে নিজৰ দখলত ৰাখিছে। গুৰুজনে দুজন আছিল, শংকৰ আৰু মাধৱ, কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ আৰু আজান হৈছিল। আজান পীৰৰ জাগাত থাকিব, শংকৰ মাধৱৰ জাগাত থাকিব, আৰু তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম। অসম আন্দোলনৰ শ্বহীদৰ সপোন বাস্তৱত পূৰণ নকৰা পৰ্যন্ত ক্ষান্ত নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কোনোবাই যদি ভাবিছে যে এটা বা দুটা উচ্ছেদত আমি থমকি ৰম, কাৰোবাৰ ৰঙা চকুত আমি ভয় কৰিম আৰু কাৰোবাৰ ওচৰত আমি শিৰ নত কৰিম, তেতিয়া তেওঁলোকে আজি এই ধলপুৰ শিৱ মন্দিৰ আৰু গৰুখুটিৰ পবিত্ৰ ভূমিৰ পৰাই মই তেওঁলোকক শুনাব খুজিছো, অসম আন্দোলনৰ ৯০০ গৰাকী শ্বহীদৰ মৃত্যুৰ হিচাপ নোলোৱালৈকে আমি ক্ষান্ত নহওঁ। আমি আমাৰ লক্ষ্য সাধনৰ বাবে আমি আগুৱাই যাম। ভিডিঅ' জাৰ্নেলিষ্ট আসলাম আৰু বাবুৰিয়ানৰ সহযোগত মনোজ আলীৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।